আৰু কোনে কোনে 9,000 পালে হাত দাঙক। অহাবাৰ আমাৰ চৰকাৰ আহিলে মহিলা আছে যোনে অৰুণোদয় পোৱা নাই, অলপ মনটো বেয়া লাগি আছে। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক আছে, মই কৈছিলো বহুত বেছি নহয়। মই কি কৰিম, অসমত এতিয়া আমি 40 লাখ মহিলাক আমি অৰুণোদয় দি আছো। এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। তেলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব। আৰু আপোনালোকে মনত দুখ কৰিব নালাগে, যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'ব নে বেয়া হ'ব? 100 টকাত দালি দিছো, চেনি দিছো, নিমখ দিছো। সিদিনাখন মই বৰপেটালৈকে আহোঁতে আমাৰ মহিলাসকলে মোক কি কৈছিল, আপোনালোকো গৈছিল বৰপেটাত, যে আমাক 1 লিটাৰ মিঠাতেলো লাগে। কৈছিল নে কোৱা নাছিলে? এতিয়া মিঠাতেল লাগিব নে নালাগিব আপোনালোকক? লাগিব। এইবাৰ চৰকাৰ আহিলে চেনি, দালি, নিমখৰ লগতে আপোনালোকক আমি মিঠাতেলো দিয়াৰ ব্যৱস্থা কৰিম, যাতে পাকঘৰৰ চিন্তাও আপোনালোকে কৰিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব।